हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल। आज मेट्रिकर MIL परीक्षा आसिल। परीक्षा तुम्हालोकर केनेकुवा हल प्रत्येकेই कमेन्ट करि मुक जनाबोलै नापाहरिबा। लगते एसएसर आसिल एकाउन्टेन्सि फिजिक्स और एडुकेशन। तुम्हालोकर परीक्षा केनेकुवा हल प्रत्येकेই এটা এটা কৈ कमेन्ट्स करि मुक जनाबोलै नापाहरिबा। आजिर এই ভিডিওৰ টপিকটো হল তোমালোকৰ কাৰণে এটা ভাল খবৰ আছে। সেই খবৰটো মই এই ভিডিওটো জানাবলৈ চেষ্টা কৰিম। ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা। যদি তোমালোকৰ পৰীক্ষা বেয়া হৈছে তেনেহলে এটা ভাল খবৰ এই ভিডিওটো তোমালোকে নিশ্চয় জানিব পাৰিবা। তো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে তোমালোকে চাবা। তো প্ৰথম কথাটো হল যিসকল ক্যান্ডিডেটছৰ নেকি মেট্ৰিক পৰীক্ষাত এটা সাবজেক্ট বেয়া হৈছে, সাপোজ ধৰিলে তোমালোকৰ ইংৰাজী পৰীক্ষাত তুমি ফেল কৰিবা, তেনেহলে তোমালোকৰ কাৰণে আছে এটা ভাল খবৰ। সেই খবৰটো হল তোমালোকৰ কাৰণে সদায় কম্পাৰ্টমেন্টাল পৰীক্ষা নামৰ এটা পৰীক্ষা থাকে। যি পৰীক্ষাত তুমি যিটো সাবজেক্টত ফেল কৰিছা সেই সাবজেক্টত পৰীক্ষা দি পেলাই আকৌ তোমালোকে এইটো বছৰতেই নতুনকৈ এডমিশন কলেজত ল'ব পাৰিবা। অৰ্থাৎ তোমালোকৰ ফ্ৰেণ্ডছৰ হৈতে বা তোমালোকৰ বন্ধুবৰ্গৰ হৈতেই তুমি এই বছৰতে কলেজত এডমিশন ল'ব পাৰিবা। সাপোজ ধৰিলে তুমি ইংৰাজীত ফেল কৰিছা, তেনেহলে কম্পাৰ্টমেন্টাল এক্সাম তোমালোকে ইংৰাজীত দি পেলাই পাছ কৰি তুমি আকৌ তোমাৰ বন্ধুবৰ্গৰ হৈতে কলেজত এডমিশন ল'ব পাৰিবা আৰু এইটো বছৰতে ল'ব পাৰিবা। এইটো মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে এটা ভাল খবৰ, যেহেতু বহুতৰে ইংৰাজী পৰীক্ষা বেয়া হৈছে, সেইকাৰণে বহুতেই চিন্তিত হৈ আছে। চিন্তিত হ'ব নালাগে। যদি তোমাৰ ইংৰাজী পৰীক্ষা তুমি ফেলো কৰা, তথাপি পৰৱৰ্তী সময়ত তোমালোকে কম্পাৰ্টমেন্টাল এক্সাম দি সেই ইংৰাজীত পাছ কৰি তুমি কলেজত এডমিশন ল'ব পাৰিবা আৰু এইটো বছৰতে ল'ব পাৰিবা। কোনো ধৰণৰ টেনচন তোমালোকৰ কৰিব নালাগে। তোমালোকে জানাই যে মই ছাত্ৰ ছাত্ৰীক যিমান পাৰো মোটিভেট কৰিব বিচাৰো, গতিকে আজিৰ এই ভিডিঅ'টো তোমালোকক এই ভাল খবৰটো জনাই দিছো। তোমালোকে আশা কৰো এই খবৰটো পাই অলপ হলেও তোমালোকে এতিয়া মোটিভেটেড হ'ব পাৰিছা। আৰু দুই নম্বৰ খবৰটো হল এসএসৰ ষ্টুডেন্টছৰ কাৰণে। এসএসত যিসকলৰ নেকি পৰীক্ষা এটা দুটা সাবজেক্টত বেয়া হয়, সাপোজ তুমি কম নম্বৰ পোৱা, তেনেহলে তোমালোকৰ কাৰণে বেটাৰমেন্ট নামৰ এক্সাম এটা থাকে। সেই বেটাৰমেন্ট এক্সাম দি পেলাই তুমি সেই পাৰ্টিকুলাৰ সাবজেক্টত তুমি মাৰ্কস বঢ়াই ল'ব পাৰা। সাপোজ ধৰিলে তুমি ইংৰাজীত কম পাইছা, তেনেহলে নেক্সট ইয়াৰত তুমি বেটাৰমেন্ট এক্সাম দি পেলাই তুমি সেই সাবজেক্টত তুমি নম্বৰ বঢ়াই ল'ব পাৰিবা আৰু তোমাৰ নতুন এটা মাৰ্কশিট আহিব আৰু তোমাৰ পাৰ্চেন্টেজও ইনক্ৰিজ হৈ যাব। কিন্তু তোমালোকৰ সেই সাবজেক্টত পাছ কৰিব লাগিব। মেট্ৰিকৰ নিচিনা তোমালোকৰ কিন্তু কম্পাৰ্টমেন্টাল এক্সামৰ কোনো ধৰণৰ সিস্টেম নাই। তুমি যদি ফেল কৰা তেনেহলে আকৌ এক্সাম দিব লাগিব নতুনকৈ। কিন্তু যদি তুমি পাছ কৰি যোৱা কিন্তু কম নম্বৰ পাইছা, তেনেহলে বেটাৰমেন্ট এক্সাম দি সেই সাবজেক্টত তুমি নম্বৰ বঢ়াই ল'ব পাৰা। তো এই দুটা সিস্টেম তোমালোকে হয়তো বহুতেই নাজানা। মই আজিৰ এই ভিডিঅ'টো তোমালোকক জনাই দিছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰিবা। মই আশা কৰোঁ তোমালোকৰ অলপ হ'লেও চিন্তা দূৰ হৈছে। যিহেতু তুমি ফেল কৰিলেও মেট্ৰিকৰ কেণ্ডিডেট যদি কোনোবাই ফেল কৰে, তথাপিও তেওঁলোকে কম্পাৰ্টমেন্টাল এক্সাম দি তেওঁলোকে আকৌ পাছ কৰিব পাৰিব। আৰু এসএসত যদি তুমি নম্বৰ কমো পোৱা, তেনেহলে তুমি সেই সাবজেক্টত আকৌ পৰীক্ষা দি পেলাই বেটাৰমেন্ট এক্সাম দি পেলাই তুমি সেই সাবজেক্টত নম্বৰ বঢ়াই ল'ব পাৰিবা। তো ষ্টুডেন্টস আজিৰ এই ভিডিঅ'টো এইখিনি আছিল তোমালোকক জনাব লগা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ। আৰু তোমালোকৰ আজিৰ পৰীক্ষা কেনেকুৱা হ'ল প্ৰত্যেকেই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।